আমাৰ টাইচন এনি নমস্কাৰ চাইনোফাইলছ এছআৰ কেনেলৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মই এতিয়া বৰ্তমান আছোঁ মোৰ ফাৰ্মত আৰু আপোনালোকে দেখিছে মই নতুনকৈ আৰু এটা ডগ আমাৰ ফাৰ্মত এড কৰিছোঁ। আজি আপোনালোকক সেইটো দেখাম আৰু উইচি পোৱালি হৈছে সেয়াও দেখাম। তাৰ আগতে আমাৰ তাত ষ্টকত থকা পোৱালিকেইটা আপোনালোকক দেখাই ল'ব ওলাইছোঁ। আপোনালোকক যদি লাগে স্ক্ৰীনত দিয়া নাম্বাৰটোত কল কৰিব, অল অভাৰ আছাম ডেলিভাৰী হৈ যাব। এইটো আমাৰ তাত আছে লাচা এপছৰ পোৱালি, পিয়'ৰ লাচা এপছৰ পোৱালি। 3টা পোৱালি আনিছিলোঁ, যিহেতু আমি কিছুমান ফেষ্টিভেলত অফাৰ দিওঁ। সেনেকৈ হোলী ফেষ্টিভেলত আমাৰ অফাৰ আছিলে লাচা এপছৰ, খুব কম দামত দি আছিলোঁ। এইটো পোৱালিও আছে, ৰেটটো কৈ দিছোঁ 10,000 টকাত আমি দি দিম। কোনোবা যদি কাষ্টমাৰক লাগে স্ক্ৰীনত দিয়া নাম্বাৰটোত কল কৰিলেই হৈ গ'ল, খুব কম টকাতে দি দিম। পিয়'ৰ লাচা হয় এইটো। পূৰা এক্টিভ পোৱালি, ডিৱাৰ্মিং কৰোৱা হৈ গৈছে ইয়াৰ। আৰু এইকেইটা আছে আমাৰ তাত জাৰ্মান শ্বেফাৰ্ডৰ পোৱালি। এইকেইটা পোৱালি একচুৱেলি আমাৰ টাইচনৰে পোৱালি হয়, বাপেক টাইচন হয় আৰু মাকজনী ভিডিঅ'টোতে আছে, আপোনালোকে দেখা পাবই। এইকেইটা জাৰ্মান শ্বেফাৰ্ডৰ পোৱালি, 1 মাহ হৈছেহে, কিন্তু ইয়াতে গোটেইকেইটা ফিমেলে আছে। লং কোটৰ পোৱালি, আপোনালোকক যদি লাগে এইকেইটাও বুকিং কৰি থৈ দিব পাৰিব। এতিয়া যদি আপোনালোকে বুকিং কৰি থৈ দিয়ে তেতিয়াহ'লে আৰু মানে 14-15 ডেইজৰ পাছত আপোনালোকে পাই যাব। কম পোৱালি আছে, তো আপোনালোকে সোনকালে কল কৰিব। এইটোৱে হয় গল্ডেন ৰিট্ৰিভাৰ মেল, যোনটো মই নতুনকৈ আনিছোঁ। ষ্টাড মেল হয়, মানে মোৰ গল্ডেন ৰিট্ৰিভাৰ মেল এটা আছিলে আৰু এঠাইত, কিন্তু ইমানো ভাল কোৱালিটি নাছিলে আৰু সেইকাৰণে ভাবিলোঁ নিজৰ ঘৰলৈ এটা লৈ আহোঁ। তাতে এমি মৰি গ'ল, আপোনালোকেতো গম পায়। সেইকাৰণে ভাবিছোঁ যে মানে ফাৰ্মত কুকুৰো যিহেতু কমি গ'ল, গল্ডেন ৰিট্ৰিভাৰ এজনী কমি গ'ল, সেইকাৰণে নতুনকৈ আকৌ এজনী আৰু এটা গল্ডেন ৰিট্ৰিভাৰ মোৰ ঘৰৰ কাৰণে লৈ আহোঁ। আৰু বহুত ধুনীয়া কোৱালিটি, আপোনালোকে ভিডিঅ'ত মানে কেনেকুৱা দেখিছে কি মই গম পোৱা নাই, কিন্তু মানে বহুত ডাঙৰ, মস্ত হিউজ। তাৰ ভৰিবিলাক আপোনালোকে ভালকৈ চালে দেখিব কিন্তু বহুত মস্ত। আমাৰ এনিৰ তুলনাত মানে এনিৰ দুগুণ বুলি ক'ব পাৰি, ইমান মস্ত। কালাৰটো ধুনীয়া। আপোনালোকৰ যদি গল্ডেন ৰিট্ৰিভাৰ ফিমেল থাকে এতিয়াৰ পৰা চিন্তা নাই, মোৰ তাত লৈ আহিলেই হ'ল, মই ইয়াৰ সৈতে মেটিং কৰাই দিব পাৰিম। খুব ধুনীয়া কোৱালিটিত আছে। আৰু ইয়াৰ নাম একচুৱেলি মই য'ৰ পৰা কিনিছোঁ তেখেতসকলে হেপ্পী ৰাখিছিল। তো যিহেতু ডাঙৰ কুকুৰ, সেইকাৰণে নামটো মই আকৌ নতুনকৈ চেঞ্জ নকৰোঁ, ইয়াৰ নামটো হেপ্পীয়ে ৰাখি থ'ম বুলি ভাবিছোঁ। আগতে ইয়াৰ মিটিং যাৰ ঘৰত আছিলে তেখেতসকলে মিটিং কৰাইছিলে, তাতে পোৱালি হৈছে, ভাল লিটাৰে ওলাইছে। আৰু এতিয়া মই আনিছোঁ, মই প্ৰথম 2 মাহমান ইয়াক মিটিং নকৰাওঁ, ইয়াক আগত ভালকৈ মোৰ ইয়াতে যাতে মানে ঘৰখন লয় আৰু ভালকৈ ৰেডি কৰি লওঁ 2 মাহ, তাৰপিছৰ পৰা মিটিং কৰিম। আপোনালোকৰ যদি ঘৰত গল্ডেন ৰিট্ৰিভাৰ ফিমেল আছে লৈ আহিব পাৰিব। ইয়াৰ একচুৱেলি ফাদাৰ মাদাৰ কেচিয়াৰ পেপাৰ থাকাই আছিলে, খালি ইয়াৰ কেচিয়াৰ পেপাৰটো যোনে লৈছিলে সি মানে এপ্লাই নকৰিলে, তো নুলিয়ালে। তো নহ'লে ইও কেচিয়াৰ মানে ইয়াৰ বেকগ্ৰাউণ্ডটো কেচিয়াৰ পেপাৰ থাকাই হয়, খালি ইয়াৰ মানে অ'নাৰজনে মানে কেচিয়াৰ পেপাৰ নল'লে, মানে কেচিয়াৰ পেপাৰ ল'লে আৰু 5,000 মান প্ৰাইচ বাঢ়ি যায়। তো সেইটো কাৰণে কি কৰিলে তেখেতে, কেচিয়াৰ পেপাৰখন নল'লে, কাৰণ তেখেতে মানে ব্ৰিডিং বা কিবা সেনেকুৱা পাৰপাছত লোৱা নাছিলে, তেখেতে এনেই ঘৰত ৰাখিবৰ কাৰণে লৈছিলে। তো সেইটো কাৰণে একদম ধুনীয়া, বহুত ধুনীয়া। আপোনালোকক ফিমেল হিটত আহিলে মোক কল কৰিব পাৰিব। এতিয়া মোৰ তাত ক'বলৈ গ'লে গোটেইকেইটা ব্ৰিডৰে ফিমেল আছে। লেব্ৰেডৰ আছে, জাৰ্মান শ্বেফাৰ্ড আছে, গল্ডেন ৰিট্ৰিভাৰ আছে, চিটজু আছে, জাৰ্মান স্পিচ আছে। আপোনালোকৰ ঘৰত যিকোনো ফিমেল থাকিলেই মোৰ তাত লৈ আহিব পাৰিব। আৰু
মই গোটেইকেইটা মেলকে এদিন ভালকৈ দেখাম ভিডিঅ' এটা বনাই পেলাই। এই অলপ গাঁত খান্দি আছে। হেপী 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 সেই ৰাজাৰ লগত তাক ৰাজাওতো কেচিয়াৰ পেপাৰ থকা ৰাজাৰ লগত থাকোঁতে দেখিছেই ৰাজাতকৈও বহুত মস্ত। আৰু মানে এইকেইদিন বহুতে মোক ফোন কৰি আছে যে কুকুৰটোৱে বমি কৰিছে বা বমি কৰিছে এনেকুৱাকৈ কৈ আছে, লুজ মোচন হৈছে, খানা খোৱা নাই। তো মই পাৰ্ভ ভাইৰাছৰ বিষয়টো আগতেও ভিডিঅ' বনাই থৈ দিছোঁ আপোনালোকক। আৰু তথাপিও এতিয়া আজি আকৌ এবাৰ কৈছোঁ, যদি আপোনালোকৰ কুকুৰটোৱে বমি কৰিছে, ঘৰত খানা খোৱা নাই, লুজ মোচন হৈছে, আপোনালোকে দেৰি নকৰি একদম সোনকালে ওচৰত থকা ভেটেনেৰি হস্পিটেল হওক বা ক্লিনিক হওক, মানে মুঠতে এজন মানে ডক্তৰৰ ওচৰলৈ খুব সোনকালে লৈ যাব, কাৰণ তাৰ পাৰ্ভ হ'ব পাৰে। আৰু পাৰ্ভ হ'লে কি হয় তো আপোনালোকে ভালকৈ জানে, ই বহুত উৎপতীয়া, ই শান্তিত নাথাকে মানে তো বাকী কুকুৰটোও ধুনীয়া। তো আপোনালোকক দেখালেও নতুনকৈ আনিছোঁ। আৰু এটা দেখাই আছোঁ যে আমাৰ উইচিয়ে পোৱালি দিলে। তো এতিয়া আপোনালোকক মই উইচি পোৱালিকেইটাও দেখাই আছোঁ। আৰু এইটো হৈছে আমাৰ উইচি পোৱালি। উইচিয়েও এবাৰ এটা পোৱালি দিছিলে। আৰু এমি কথাটো আপোনালোকেতো গম পায়েই, একদম ধুনীয়াকৈ পোৱালিটো অকণমানকৈ চকুটো মেলিছে আৰু বহুত ধুনীয়া পোৱালি হৈছে, খোজকাঢ়িবলৈও শিকিছে অকণ অকণকৈ। আৰু ইমান সৰুতে ইয়াৰ ৱেইট এতিয়া 2.5 কেজি হৈছে। এইটো ধুনীয়া কোৱালিটি হ'ব। আৰু আমাৰ এই হেপীৰ লগতে মিটিং কৰাইছিলোঁ। হেপী যাৰ ঘৰত আছিলে সেই মানুহ ঘৰত লৈ গৈ পেলাই মিটিং কৰাই আনিছিলোঁ। তো এই পোৱালিটো আমাৰ তাত আছে। আপোনালোকক যদি লাগে এই পোৱালিটো আপোনালোকে বুকিং কৰিব পাৰে। এইটো ফিমেল পোৱালি হয়। উইচি 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 এইজনী উইচি আহি গ'ল, এই উইচিৰ পোৱালি। আৰু এইপিনে আছে মায়া, আৰু এইটো হ'ল আমাৰ হেপী। হেপীক এতিয়া বৰ্তমান অকলে থৈছোঁ। তো আপোনালোকক মই যোনটো পাৰ্ভ ভাইৰাছৰ বিষয়ে কৈছোঁ, সেইকাৰণে কি হয়, এই ধূলি বতাহ এইটো ছিজনত যিহেতু হয়, আৰু সেইটো কাৰণে এই ভাইৰাছটো হয়। সেইকাৰণে আমি এইটো ছিজনত কি কৰোঁ, আমাৰ ইহঁতক এৰোঁ, হাগা মোটা কৰে, অলপ সময় খেলে, খানা চানা দি আকৌ এনেকৈ ভৰাই ৰাখোঁ। তো এনেকৈ আমি ভৰাই ৰাখোঁ, আপোনালোকক দেখাইছোঁ। তো আপোনালোকেও যিমান পাৰে আপোনালোকৰ ঘৰৰ পেটটোক ঘৰৰ ভিতৰতে ৰাখিব। এইকেইদিন বতাহত বাহিৰত এৰি নিদিব খেলিব কৰিবৰ কাৰণে, বা ঘৰৰ পৰা বাহিৰলৈ লৈ নাযাব, কাৰণ ষ্ট্ৰীট ডগৰো হয়, সিহঁতৰ পৰাও ভাইৰাছটো আহি যাব পাৰে। তো মোৰ পাৰ্ভ ভাইৰাছৰ ভিডিঅ'টোত ডিটেইলছত বুজোৱা হৈ আছে, তথাপিও আপোনালোকক ক'লোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকৰ পৰা চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।